গুৱাহাটীবাসী ৰাইজৰ জ্ঞাতাৰ্থে এটা কথাটো তেওঁলোকে জানে। অসমৰ ৰাইজকো এটা কথা জনাব বিচাৰিছো, এইখন চৰকাৰে কেনেকে আক্ৰমণ কৰিছে অসমৰ জাতি ভেটি মাটিৰ ওপৰত। অকমান আগত যদি যায় গোলচক্ৰত আমাৰ সাহিত্যৰথী ৰসৰাজ লক্ষীনাথ বেজবৰুৱাৰ যিটো প্ৰতিমূৰ্তি আছিলে, আমি চিভিল ছচাইটিৰ লগত প্ৰতিবাদ কৰিছিলো। যিজন মানুহে ভাষাৰ প্ৰতিষ্ঠাপক, অসমীয়া ভাষাৰ প্ৰতিষ্ঠাপক লক্ষীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিটো ইয়াৰ পৰা স্থানান্তৰ কৰা হ'ল। মুখ্যমন্ত্ৰীক আমি যেতিয়া ডিমাণ্ড দিছিলো তেতিয়া তেওঁ ইয়াৰ পৰা লৰচৰ নকৰাব বুলি কৈছিলে। কিন্তু আজি দুৰ্ভাগ্যজনক কথা, যিটো আমাৰ ভাষা আইডেন্টিটি, আজি লক্ষীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি ইয়াৰ পৰা স্থানান্তৰ কৰি তেওঁক আকৌ আঁতৰাই দিয়া হ'ল। তাৰমানে ভাষাৰ প্ৰতিষ্ঠাপকজনতকৈ অভাৰব্ৰিজ দলংখন এওঁলোকৰ কাৰণে বেছি প্ৰয়োজন। মই দ্বিতীয় কথাটো কৈছো, আমি 2024 চনৰ ছেপ্টেম্বৰ মাহত আমি প্ৰতিবাদ কৰিছিলো, প্ৰকৃতিপ্ৰেমীসকলেও প্ৰতিবাদ কৰিছিলে আৰু মুখ্যমন্ত্ৰীয়ে ৰাতি গাড়ী চলাই আমাক আশ্বাস দিছিলে যে ইয়াৰ অঞ্চলৰ এটাও গছ কাটা নাযায়। মই কেমেৰাত দেখাই দিব বিচাৰিছো যে বনাঞ্চল ৰক্ষা কৰক, তোমাৰ ল'ৰা ছোৱালীয়ে তোমাক ধন্যবাদ দিব। ইমান ডাঙৰ ডাঙৰ পুৰণি এইবিলাক গছ, যি গছে আমাক অক্সিজেন দিয়ে, যাৰ কাৰণে আমি জীয়াই থাকিব পাৰো। এই গছবিলাক ৰাতিৰ আন্ধাৰত, সবতছে ডাঙৰ কথাটো মই আপোনালোকক কৈ দিছো, ৰাতিৰ আন্ধাৰত যেতিয়া গছবিলাক কাটিছে, ইমান কোনো দূৰদৰ্শিতা নাই। এই বিভাগীয় অফিচাৰসকলৰ ইমান কোন দূৰদৰ্শিতা নাই যে ৰাতি এই পক্ষীবিলাকে, চৰাইবিলাকে জিৰণি লৈ থকা চৰাইবিলাক ক'ত যাব এই কথাটো তেওঁলোকৰ চিন্তা কৰাৰ সময় নাই। মই তাৰ পিছত আপোনালোকক কৈছো, আমাৰ সেইটো অকমান আগত, প্ৰায় 500 মিটাৰ আগত দীঘলী পুখুৰী আছে। ৰজা ভগদত্ত দিনৰ দিনত এইটো দীঘলী ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীটো তেওঁলোকে তাত এতিয়া নিক্ষেপ কৰিব উলিয়াইছে। এই বিজেপি চৰকাৰখনে এফালৰ পৰা ভাষা, সাহিত্য, মাটি, প্ৰকৃতি সকলোকে তেওঁলোকে এফালৰ পৰা হত্যা কৰা, আক্ৰমণ কৰা আৰম্ভ কৰিছে। মই সেই অসমৰ ৰাইজক কৈছো যে আমি যে প্ৰতিবাদ কৰো, বিৰোধী আমাৰ এইটো নৈতিক দায়িত্ব। আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলো। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে ডেফিনেটলি এই বিষয়টো আমি খুব চিন্তাৰ সহকাৰে ল'ব লাগে, তেখেতেও এই বিষয়ত মাত মাতিব। আজি আমি মহিলা কংগ্ৰেছৰ, আজি সকলো আমি ইয়াত, আমাৰ মহিলা কংগ্ৰেছ, যুৱক কংগ্ৰেছ, আমি সকলো ইয়াত একেলগে আহিছো। আমি এটা কথাই আমি মুখ্যমন্ত্ৰীক দাবী কৰিব বিচাৰিছো যে আমাক অভাৰব্ৰিজ নালাগে, আমাক লক্ষীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি ইফাল সিফাল কৰি আমাক অভাৰব্ৰিজ নালাগে। আমি কৈছো যে আমাৰ এই পুৰণি গছবিলাক কাটি যি আমাক অক্সিজেন দিয়ে, যি আমাক জীয়াই থকাৰ সুবিধা দিছে, আমাক গছ কাটি পেলাই আমাক অভাৰব্ৰিজ নালাগে। মই সেইকাৰণে আপোনালোকক কৈছো, দীঘলী পুখুৰী য'ত গুৱাহাটী ফুৰিবলৈ আহিলে এটা আমি এইটো টুৰিষ্ট স্পট হিচাপে আমি যাওঁ, দীঘলী পুখুৰীৰ ওপৰতো আক্ৰমণ চলাইছে। মই সেইকাৰণে অসমৰ ৰাইজক জনাব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ওচৰত অভাৰব্ৰিজ পাব আপোনালোকে ঠিকেই, কিন্তু উশাহ লব নাইকিয়া হব। আজি দুজাক বৰষুণ দিলে গুৱাহাটীৰ মানুহৰ খিৰিকীৰ ভিতৰতে আজি পানী যায়। আজি যদি দুভাগ বৰষুণ দিয়ে, পাহাৰ খহি মানুহৰ আজি মৃত্যু হৈছে। আপুনি চপাইডাঙত যাওক, খহনীয়াত মৃত্যু হৈছে। আপুনি যাওক মালিগাঁও যাওক, খহনীয়াত মৃত্যু হৈছে। আপুনি দতালপাৰাত যাওক, খহনীয়াত মৃত্যু হৈছে। তাতোতকৈ দুৰ্ভাগ্যজনক মৃত্যুটো হৈছে আৰু যাৰ খিৰিকীয়েদি পানী গৈছে, জীয়াই মৃত্যুত সজ্জাত থকা নিচিনা অৱস্থা হৈছে, আচবাব পচি গৈছে। মই সেই বিনম্ৰভাৱে গুৱাহাটীৰ বাসী ৰাইজক কৈছো যে আহক, এই সমস্যা কেৱল কংগ্ৰেছৰ সমস্যা নহয়, এই সমস্যা কেৱল বিৰোধীৰ সমস্যা নহয়, এই সমস্যা গোটেই অসমৰ সমস্যা, এই সমস্যা গুৱাহাটীবাসীৰ সমস্যা। আজি যদি আপোনালোকে সজাগ নহয়, অনাগত দিনত ইয়াত গছ গছনি একো নাথাকিব, এনেকুৱা এটা অৱস্থা হব, ডিজাষ্টাৰ মেনেজমেন্ট বুলি কৰিবলৈ কোনো ব্যৱস্থা চৰকাৰৰ হাতত নাথাকিব। সেয়ে আজি আমি চাইলেণ্টে আমি ইয়াতে আহিছো যে আমি সকলোৱে আমাৰ এইবিলাক, তেওঁ যিটো আমাৰ ভাষাৰ ওপৰত আক্ৰমণ কৰিছে, আমাৰ দীঘলী পুখুৰীৰ ওপৰত আক্ৰমণ কৰিছে, প্ৰকৃতিৰ ওপৰত যিটো আক্ৰমণ কৰিছে, তাক আজি আমি সন্ধ্যা সকলোৱে ইয়াত উপস্থিত হৈ এক প্ৰতীকী আমি প্ৰতিবাদ হিচাপে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু মুখ্যমন্ত্ৰীক দাবী জনাইছো, গছ গছনি যাতে নিশা পক্ষীবিলাক যেতিয়া শুই থাকে, তেতিয়া এজন আপুনিও অভিভাৱক, আপোনাৰ ল'ৰা ছোৱালী আছে, আপুনি কেনেকে ভাবিলে যে ৰাতিৰ আন্ধাৰত এই শুই থকা চৰাইবিলাক ক'ত যাব, এই কথাটো চিন্তা নকৰা এজন মুখ্যমন্ত্ৰীৰ ওচৰত
না প্ৰকৃতি সুৰক্ষিত আছে না আমি কেতিয়াবালৈ সুৰক্ষিত থাকিব পাৰিম ই এক বৃহৎ প্ৰশ্ন সেইকাৰণে মুখ্যমন্ত্ৰীক আমি কৈছো আমি কংক্ৰিটৰ আমাক অভাৰব্ৰিজ আমাক ইমান নালাগে য'ত প্ৰকৃতিয়ে নাথাকে সেইকাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যে আপোনালোকে এনেকুৱা আক্ৰমণ যেনেকে লক্ষীনাথ বেজবৰুৱাৰ ওপৰত আক্ৰমণ কৰিছে দীঘলী পুখুৰীৰ ওপৰত কৰিছে আৰু আজি প্ৰকৃতিৰ ওপৰত কৰিছে ইয়াক বন্ধ কৰিবৰ কাৰণে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত